নমস্কাৰ বাস্তু আছাম অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে কুশলে আছে মংগলে আছে আজি আপোনালোকৰ আলোচনা বাবে লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ বিষয় যে বিবাহৰ সময়ত উদ্ভৱ হোৱা সকলোতকৈ ডাঙৰ প্ৰশ্ন মাংগলিকটো কেনেকৈ খণ্ডন কৰিব বাস্তুশাস্ত্ৰৰ নিয়মে আপুনি আপোনাৰ জীৱনত এটা অতি গুৰুত্বপূৰ্ণ বিষয় প্ৰতি ঘৰ মানুহে জানিব লগা এটা বিষয় আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক সকলোকে জনাই লওঁ কিতাপৰ কথা ইতিমধ্যে সকলোৱে গমে পাইছে আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ প্ৰথমখনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ প্ৰয়োগেৰে সলনি কৰক আপোনাৰ ঘৰখন আৰু দ্বিতীয়খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ প্ৰয়োগেৰে সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন হয় এই দুখন গ্ৰন্থ বৰ্তমান অনলাইন যোগে এভেইলেবল আছে অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব আমাৰ স্ক্ৰীনত যি নম্বৰ দিয়া আছে ফোন কৰিব নালাগে হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে শাস্ত্ৰসন্মত কৰিছে এতিয়া হওক মূল বিষয়বস্তু আজিৰ বিষয়বস্তু কি আজি আপোনালোকৰ আগত এনেকুৱা এটা বিষয়বস্তু লৈ আহিছোঁ যিটো আমাৰ জ্যোতিষশাস্ত্ৰৰ এনেকুৱা এটা বিষয় যিটো বৰ্তমান সমগ্ৰ ভাৰতত সকলোতকৈ বেছি চৰ্চিত এটা বিষয় যে মাংগলিক দোষ আৰু এই বিষয়টো মেইনলি প্ৰয়োজন কেতিয়া হয় বিশ্লেষণ কৰাৰ বা এই বিষয়টো আলোচনাৰ বিষয়বস্তু কেতিয়া হয় বিবাহৰ সময়ত আমি যিহেতু জ্যোতিষী নহয় আমি জনম কুণ্ডলী চোৱা জনম পত্ৰিকাৰ লগত জড়িত যিকোনো কাম নকৰোঁ সেইকাৰণে আজি আমি আপোনালোকক এই গোটেই বিষয়টো কেনেকৈ আপুনি আপোনাৰ মাংগলিক দোষ নিয়ন্ত্ৰণ কৰি এটা সুখী জীৱন যাপন কৰিব পাৰে বাস্তুশাস্ত্ৰৰ ফালৰ পৰা এই বিষয়টো বিশ্লেষণ কৰিম পুংখানুপুংখক্ৰমে চাওক এইখিনিতে মই এটা কথা কৈ থওঁ যে আপুনি যদি ইউটিউবত চায় তেনেহ'লে আপুনি মাংগলিক দোষৰ ওপৰত লাখ ভিডিঅ' পাব কিন্তু ইয়াৰ নিৰাময় বাস্তুশাস্ত্ৰৰ উপায়েৰে কি ধৰণে কৰিব পাৰি হয়তো আপুনি এটাও ভিডিঅ' নাপাব যিখিনি কথা আজি মই আপোনালোকক জনাম চাওক মাংগলিক দোষ কেনেকৈ গম পাব মাংগলিক দোষ প্ৰথম মই কৈ লওঁ মাংগলিক মানেই যে বেয়া অমাংগলিক মানেই যে মাংগলিক মানেই ভাল অমাংগলিক মানেই যে বেয়া তেনেকুৱা কথা নহয় এইটো এটা বিশেষ দোষ কেনেকৈ গম পাব আপোনাৰ যদি জনম পত্ৰিকাখন কুষ্টিখন শুৱনিখন কোনোবা যদি জ্যোতিষীৰ ওচৰত দেখুৱায় তেন্তে আপুনি এটা কথা নিশ্চিতভাৱে গম পাব যে আপুনি মাংগলিক নে অমাংগলিক আৰু ইয়াত ভাল বেয়া বুলি কোনো কথা নাই ইয়াত কিছুমান বিশেষ বস্তু সতৰ্ক হ'ব লগা হয় আৰু বিশেষকৈ স্পেচিয়েলি বিবাহৰ সময়ত কাৰণ কিয় ভাৰতৰ বিভিন্ন ৰাজ্যত যেতিয়া বিবাহ হয় দৰা কইনাৰ যেতিয়া জুৰি চোৱা হয় তেতিয়া প্ৰথম বিষয় কিন্তু আহে যে মাংগলিক নে অমাংগলিক ধৰি লওক দৰাজন মাংগলিক প্ৰস্তাৱটো আহিছে কইনাৰ ফালৰ পৰা অমাংগলিক তেনেহ'লে তাৰ পাছৰখিনি চোৱাই নহয় ডাইৰেক্ট কেঞ্চেল গতিকে এই বিষয়টো আমাৰ অসমীয়া মানুহৰ মাজত বিবাহৰ ক্ষেত্ৰত কিমানখিনি চোৱা হয় মই নাজানো তথাপিও চৰ্চাটো কিন্তু যথেষ্ট কম পৰৱৰ্তী সময়ত যেতিয়া ভোগে তেতিয়া বুজি পায় যে সেইটো বস্তু কাহিনীও চোৱাই নহ'ল আৰু সেইটো কাৰণে আজি এই বিষয়টো আপোনালোকৰ আগত আলোচনাৰ বিষয়বস্তু হিচাপে আনিছোঁ তো মই ক'ব বিচৰা কথাটো কি আপুনি মাংগলিক নে অমাংগলিক মাংগলিক অমাংগলিকে গোটেই বিষয়টো উদ্ভৱ হয় মংগল দোষৰ পৰা অৰ্থাৎ আপোনাৰ জনম কুষ্টিত যদি মংগলৰ বিশেষ স্থান আছে সেই হিচাপে আপুনি জনম কুষ্টি চোৱালে আপুনি গম পাব আপুনি মাংগলিক নে অমাংগলিক তথাপি মই কেইটামান কেৰেক্টাৰিষ্টিক্স কৈ দিছোঁ যদি আপুনি মাংগলিক হয় এটা কথা গম পাব আপোনাৰ শৰীৰত উৰ্জাটো বহুত বেছি কাৰণ মংগল হৈছে আমাৰ শৰীৰৰ গোটেই উৰ্জাটো যদি আপুনি মাংগলিক হয় তেনেহ'লে গম পাব আপোনাৰ উৰ্জা শক্তি বেছি আপোনাৰ শৰীৰত আপুনি খুব তেজস্বী খুব পৰিশ্ৰম কৰিব পাৰে প্ৰথম কথা দ্বিতীয় কথা যদি আপুনি মাংগলিক হয় আপোনাৰ খং ৰাগ কিন্তু অত্যন্ত বেছি 3 নম্বৰ মাংগলিক লোক সাধাৰণতে খুব উচ্চ অভিলাষী হয় আৰু তেওঁলোকক ভগৱানে সেই ক্ষমতাও দিছে কিন্তু সেই তেওঁলোকৰ সপোন পূৰণ কৰে এইটো হ'ল মাংগলিক লোকৰ এডভান্টেজ কক ডিসএডভান্টেজ কক বা দুইটাই এতিয়া হওক অমাংগলিক মানে কি অমাংগলিক লোকৰ কিন্তু ইমান হাইলি এম্বিচিয়াছ নহয় প্ৰথম কথা অলপতে সন্তুষ্ট হোৱা মানুহ হয় সেকেন্ড মাংগলিক লোকৰ এগ্ৰেছিভ নেচাৰটো মাংগলিকতকৈ অমাংগলিকৰ যথেষ্টখিনি তুলনামূলকভাৱে কম থাৰ্ড আমি আৰু এটা কথা দেখিছোঁ তেওঁলোকৰ খং ৰাগ থাকে নথকা নহয় তথাপিও কিন্তু আপুনি মাংগলিকতকৈ অমাংগলিকৰ খং ৰাগৰ মাত্ৰাটো কম পৃথিৱীৰ 43% মানুহ মাংগলিক হয় মনত ৰাখে এতিয়া চাওক আপুনি মাংগলিকে হয় বা অমাংগলিকে হয় এই কথাটো জনাটো কিয় দৰকাৰ বিশেষকৈ বিয়াৰ সময় লাভ মেৰেজ হওক এৰেঞ্জ মেৰেজ হওক এটা কথা আমাৰ শাস্ত্ৰই কৈ থৈ গৈছে মাংগলিকে সদায় মাংগলিকৰ লগত বিয়া হ'ব লাগে অমাংগলিকে সদায় অমাংগলিকৰ লগত বিয়া হ'ব অৰ্থাৎ মাংগলিকে কেতিয়াও অমাংগলিকৰ লগত বিয়া হ'ব নেলাগে কাৰণ চাওক সাধাৰণতে কি হয় লাভ মেৰেজৰ ক্ষেত্ৰত এই বিশেষ বস্তুখিনি কনচিডাৰ কৰা নহয় আৰু পৰৱৰ্তী সময়ত দেখা পোৱা যায় আমাৰ সমাজত জানো লাভ মেৰেজ হৈ পাছত ডিভৰ্চ হোৱা নাই তেনেকুৱাতো বহুত এক্সাম্পল আছে এই বিষয়বিলাক উদ্ভৱ হয় প্ৰবলেমটো কি হয় যে মাংগলিক অমাংগলিকৰ মাজত যেতিয়া বিবাহ হয় ন যে ইজনে আনজনক বুজি নাপায় মাংগলিকে
অমাংগলিকৰ পৰা যিখিনি বিচাৰে সেইখিনি পূৰণ কৰিব নোৱাৰে অমাংগলিকেও মাংগলিকৰ পৰা যিখিনি বিচাৰে মাংগলিকজনে সেইটো পূৰণ কৰিব নোৱাৰে মেইন প্ৰব্লেমটো এৰাইছে তাতে ইয়াৰ ফলত কি হয় তেওঁলোকৰ মাজত মতৰ অমিল হয় আদৰ্শগত মতানৈক্য হাই কাজিয়া অত্যাধিক হয় চাওক এটা কথা মই একদম ক্লিয়াৰ মানে খুব স্পষ্টভাৱে কৈছোঁ মাংগলিক অমাংগলিকৰ মাজত যদি বিয়া হয় বৈবাহিক জীৱন কেতিয়াও সুখৰ নহয় য়েছ যিমানে চেষ্টা নকৰক এটা কম্প্ৰমাইজত চলিব লাগিব তাতকৈ একো নহয় চাওক সেইকাৰণে আজি এই বিষয়টো আপোনালোকৰ আগত অনা হৈছে কাৰণ চাওক আমাৰ ভাৰতৰ জ্যোতিষশাস্ত্ৰ এনেকুৱা এখন শাস্ত্ৰ পৃথিৱীত যি আপোনাৰ জনমকুণ্ডলী চাই পেলাই এজন মানুহৰ ভৱিষ্যত জীৱনটোৰ এটা সংক্ষিপ্ত পূৰ্বাভাস দিব পাৰি পৃথিৱীত এনেকুৱা কোনো বিদ্যা নাই কমপ্লিট এটা GPS চিষ্টেম নিচিনা আপুনি ক'ত গৈ আছে আগতীয়াকৈ গম পাব চ' মই ক'ব বিচৰা কথাটো কি আপুনি যদি জানেই আপোনাৰ এইটো বাটত গ'লে এইখিনি সমস্যাৰ মুখামুখি হ'ব সেই বাটটোত নোযোৱাটোৱে গুণীজ্ঞানীজনৰ কাম জোৰ জবস্তি যুক্তি দোষ আপুনি হাজাৰ যুক্তি নিদিয়ক বিশ্বাস কৰক নকৰক সকলোতকৈ ঊৰ্ধত এদিন নহয় এদিন আপুনি অনুভৱ কৰিব যদি মাংগলিক আৰু অমাংগলিকৰ লগত বিবাহ হয় যে আপুনি ৰং পাৰ্টনাৰৰ লগত জীৱনটো অতিবাহিত কৰিলে আৰু তেতিয়া আপোনাৰ হাতত সময় সুবিধা একোৱেই নাথাকিব আৰু ইয়াৰ ফলত বহু মানুহৰ বিবাহ বিচ্ছেদ পৰ্যন্ত হয় মই আজি মূলতঃ এই বিষয়টো আপোনালোকৰ আগত অনাৰ মেইন কাৰণ এইটোৱেই কাৰণ আমাৰ অসমীয়া সমাজত কিন্তু যেতিয়া ৰাহি চোৰা চোৱা হয় তেতিয়া কিন্তু এই বিষয়টো ইমান গণ্য কৰা নহয় চ' মাংগলিক অমাংগলিক হ'লে বাকীখিনিতো মিলিছে নাই মিলা এইখিনি চোৱাৰ কোনো অৰ্থই নাই কাৰণ এইখিনি মই কোৱা কথা নহয় এইখিনি আপোনাৰ শাস্ত্ৰত কোৱা কথাখিনিহে আপোনালোকৰ আগত এই বিষয়টোৰ প্ৰতি যাতে সজাগ হয় সতৰ্ক হয় তাৰ বাবে আপোনালোকক আমি জনোৱা হৈছে এতিয়া কথাটো হ'ল আপুনি মাংগলিক আজি গম পালে আপুনি বিবাহ কৰা নাই তেনেহ'লে আপোনাৰ হাতত সুযোগ আছে সময় আছে সুবিধা আছে যেতিয়া সদায় আপুনি মাংগলিকৰ লগত বিবাহ কৰে আপুনি যদি অমাংগলিক হয় তেনেহ'লে আপুনি যাক বিয়া কৰিব সেয়া যাতে সদায় অমাংগলিক হয় এইটো আপোনাৰ সুখী দাম্পত্য জীৱনৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় কাৰণ কোৱা হয় মানুহৰ জীৱনৰ 90% সুখ নিৰ্ভৰ কৰে আপোনাৰ জীৱন সংগী বা জীৱন সংগিনীৰ ওপৰত এইটো বুঢ়ালোকে কোৱা কথা প্ৰতিটো শব্দই সত্য এতিয়া কথাটো হ'ল আপোনাৰ চাওক ইয়াত আজি গোটেই বিষয়টো আপুনি যদি চাই জ্যোতিষশাস্ত্ৰৰ ফালৰ পৰা মাংগলিক অমাংগলিকৰ বিভিন্ন ধৰণৰ নিয়ম আছে আমি জ্যোতিষৰ কোনো নিয়ম আপোনালোকক নকওঁ মই বাস্তুশাস্ত্ৰৰ দৃষ্টিভংগীৰ পৰা এই মাংগলিক দুখ কেনেকৈ কাটিব পাৰি আৰু এটা কথা ঠিক মাংগলিক দুখ খণ্ডন কৰিব পাৰিনে নোৱাৰি যোনে যি বিধান নিদিওঁ নিয়ন্ত্ৰণ কৰি আপোনাৰ জীৱনত ক্ষয় ক্ষতি কম হোৱা নিশ্চয় কৰিব পাৰিব কোনটো ঘৰত কি ভুল হৈ থাকিলে বাস্তুশাস্ত্ৰ ভুল হৈ থাকিলে সেইখন ঘৰত মাংগলিক দুখ জন্ম হয় সেইখন ঘৰত যি জন্ম হৈছে তাক মাংগলিক দুখ থকাৰ মেক্সিমাম চান্সেছ থাকে এতিয়া চাওক প্ৰতিখন ঘৰেইতো এজন পৰিয়ালৰ বংশবৃক্ষ আপোনাৰ পুৰণি ঘৰখনতে যদি মাংগলিক দুখ আছে তেনেহ'লে সেই বংশবৃক্ষ ন এটা পৰিয়াল তাৰ পৰা যি সতি সন্ততি পৰৱৰ্তী সময়ত বেলেগ স্থানত থাকিলেও মাংগলিক দুখ কিন্তু থকা দেখা যায় এই গোটেই মাংগলিক দিশটো হয় মংগল গ্ৰহৰ পৰা মংগল গ্ৰহ যদি আপোনাৰ জনমকুণ্ডলী পীড়িত অৱস্থাত থাকে তেনেহ'লে এটা কথা গম পাব তাত মাংগলিক দুখ আছে মাংগলিক দুখটো আহে ক'ৰ পৰা মংগলৰ পৰা মংগলৰ স্থান ঘৰৰ কোন দিশত দক্ষিণ দিশত আপোনাৰ ঘৰত দক্ষিণ দিশত যদি ভুল হয় তেন্তে এটা কথা গম পাব সেইখন ঘৰত মাংগলিক দুখ থাকিব কি ভুল প্ৰথম দক্ষিণ দিশত যদি কিবা নহয় কিবা প্ৰকাৰে পানী আহিছে কাৰণ দক্ষিণ দিশটো হৈছে অগ্নিৰ দিশ বাৰে আমি কৈ আহিছোঁ পানী বান কেনেকুৱা ধৰণৰ দ আছে পানী জমা হৈছে ছেকেণ্ড কুঁৱা আহি যায় টিউবৱেল আহি যায় তাৰমানে আপুনি এটা কথা গম পাব আমি বাৰে এইটো কথা ভিডিঅ'ত কৈ আহিছোঁ ঘৰৰ দক্ষিণ দিশ শুকান কৰি ৰাখিব পানী জমা হ'ব নিদিব পানী উৎস হ'ব নিদিব পানী থাকিব নিদিব আনকি ওপৰৰ টেংকি হ'লেও কিন্তু দক্ষিণ দিশত সম্পূৰ্ণ ৰূপত নাহে আপোনাৰ অৰিজিনেল ঘৰ সেইখন আপুনি থাকে অসমৰ বাহিৰত অৰিজিনেল ঘৰখনততো ভুল আছে গতিকে ইয়াৰ প্ৰভাৱ কিন্তু আপোনালৈও যাব পাৰে ছেকেণ্ড যদি আপোনাৰ ঘৰৰ দক্ষিণ দিশটো মাটি টুকুৰাই হওক ঘৰটোৱে হওক বাঢ়ি আছে এল পেটাৰ্ণ হৈ আছে মাটি টুকুৰা বাঢ়ি আছে মাংগলিক দুখ হোৱাৰ মংগল গ্ৰহ পীড়িত অৱস্থাত আছে যদি আপোনাৰ ঘৰৰ দক্ষিণ দিশটো মাটি টুকুৰাই হওক ঘৰটোৱে হওক যদি কাট খাই আছে কোনোবা এটা কোন কাট খোৱা মাটি টুকুৰাই হওক ঘৰটোৱে হওক মংগল গ্ৰহ পীড়িত অৱস্থাত আছে যাৰ ফলত ভৱিষ্যত সময়ত এইখন ঘৰত মানুহৰ মাজত মাংগলিক দুখ সৃষ্টি হ'ব পাৰে ৩ নম্বৰ যদি আপোনাৰ ঘৰৰ দক্ষিণ দিশৰ দুৱাৰ ভুল স্থানত থাকে ইয়াছ অকল যে দক্ষিণ পশ্চিমত দুৱাৰ থাকিলেই যে মাংগলিক দুখ হ'ব পাৰে তেনেকুৱা কোনো কথা নহয় মই কি ভুলৰ কাৰণে মাংগলিক দুখ হ'ব পাৰে সেইকেইটা কথা কৈছোঁ
দক্ষিণ দিশত দুৱাৰখন যদি ভুল স্থানত বহে তেতিয়াও কিন্তু মংগল গ্ৰহ প্ৰীত হয় এতিয়া মই তিনিটা কথা ক'লোঁ এই তিনিটা কথাৰ বাস্তু দোষৰ কাৰণে কিন্তু সেইখন ঘৰত মাংগলিক দুখ সৃষ্টি হ'ব পাৰে উপায় কি তিনিটা বস্তু শুদ্ধ কৰিব লাগিব আমি বাৰে বাৰে এইটো কথা আমাৰ পূৰ্বৰ ভিডিঅ'টো মই মাংগলিক দুখৰ প্ৰসংগত আজি উল্লেখ কৰিছোঁ কিন্তু আমি দক্ষিণ দিশৰ সম্পৰ্কত বহুত ভিডিঅ' অলৰেডি প্ৰস্তুত কৰিছোঁ যোৱা 4-5 বছৰে ধৰি আমি মানুহক জনাই আহিছোঁ কেলে দক্ষিণ দিশ বেয়া দিশ কেতিয়াও নহয় দক্ষিণ দিশে সকলোতকৈ বেছি শক্তি প্ৰদান কৰে কিন্তু দুখৰ বিষয়ে বহু মানুহ আমাৰ সমাজত যদি মই তুলনামূলকভাৱে কওঁ মেক্সিমাম মানুহ কিন্তু দক্ষিণ দিশৰ ভুলৰ ফলত ভুগি আছে আমি সদায় কৈছোঁ ইয়াৰ পৰিত্ৰাণ কি উপায় কি দক্ষিণ দিশ পানী নোহোৱা কৰি ৰাখিব শুকান কৰি ৰাখিব প্ৰথম দক্ষিণ দিশত মাটি যদি বাঢ়ি আছে সমান কৰিব ঘৰ যদি কাট খাই আছে বাঢ়ি আছে তাক সমান কৰিব 3 নম্বৰ দুৱাৰটো শুদ্ধ জেগাত হ'বই লাগিব এতিয়া ধৰি লওক আজি আপুনি যেতিয়া ভিডিঅ'টো চাইছে ধৰি লওক আজি আপোনাৰ জীৱন সংগী বা সংগিনী মাংগলিক আপুনি অমাংগলিক অমিল তেতিয়াহ'লেতো ইয়াৰ প্ৰভাৱটো আপুনি পাবই পাব মই এই গোটেই বস্তুখিনি নিৰাময় কৰিবলৈ কেইটামান আপোনাক উপায় কওঁ যিকেইটা কৰি কিন্তু মাংগলিক দুখৰ বেয়া প্ৰভাৱৰ পৰা আপুনি বহুখিনি বাচি থাকিব পাৰিব য়েছ প্ৰথম আপুনি কি কৰিব সম্পূৰ্ণ হনুমান চালিচা য়েছ হনুমান চালিচা এনেকুৱা এটা বস্তু আপুনি কল্পনা কৰিব নোৱাৰে আপোনাৰ সুখী দাম্পত্য জীৱনৰ বাবে হনুমান চালিচা পঢ়া আৰম্ভ কৰক একদম ভাৱ ভক্তিৰে সম্পূৰ্ণ কেনেকৈ হনুমান চালিচা পঢ়িলে মেক্সিমাম বেনিফিট পাব পাৰি অলৰেডি ইয়াৰ ওপৰত আমি ভিডিঅ' আগবঢ়োৱা আছে সেকেণ্ড মংগলবাৰ দিনটো হনুমানৰ নামত উৎসৰ্গা কৰক মাছ মাংস কণী নাখাব নুচুব ঘৰলৈ নানিব সম্পূৰ্ণ নিৰামিষ ভোজন মংগলবাৰ দিনটো খুব ইম্পৰ্টেণ্ট 3 নম্বৰ এইটো এনেকুৱা এটা নিয়ম আপোনালোকক জনাম যিটো কৰি আপোনাৰ মাংগলিক দুখ বহুখিনি আপোনাৰ জীৱনত নাইকিয়া হৈ যাব পাৰে কি কৰিব আপুনি আপোনাৰ ৱেইটটো জুখিব কিমান 60 কেজি 70 কেজি 80 কেজি যিমানে আপোনাৰ ওজন নহওক কিয় সিমানটো ওজনৰ আপুনি গুড় ক্ৰয় কৰিব লাগিব য়েছ কোনবাৰে ক্ৰয় কৰিব মংগলবাৰে ক্ৰয় কৰিব ধৰি লওক 60 কেজি হওক 70 কেজি হওক গুড় ক্ৰয় কৰিলে সেই গুড়খিনি 11 ভাগ কৰিব প্ৰত্যেক ভাগটোত 5 কেজি 6 কেজি কিবা এটা হ'ব সেইটো আপোনাৰ ওজনৰ ওপৰত নিৰ্ভৰ কৰিব মুঠতে তাক 11টা ভাগ কৰিব আৰু কোনোবা এটা মংগলবাৰৰ পৰা আৰম্ভ কৰি সেই গুড়খিনি আপুনি দান কৰা আৰম্ভ কৰিব য়েছ তাৰমানে আপোনাৰ ওজনৰ সমানৰ গুড়খিনি আপুনি 11টা ভাগ কৰি 11টা মংগলবাৰে হ'ব মুঠ 11 ভাগ টোটেল 11টা মংগলবাৰ আপুনি তাক দান কৰিব লগা আছে এই কাৰ্যৰ দ্বাৰাও কিন্তু আপোনাৰ জীৱনত মাংগলিক দুখৰ বেয়া প্ৰভাৱ বহুখিনি কমিব এটলিষ্ট আপুনি ইয়াৰ ফলত অত্যাধিক ভুগিব লগা নহয় আশা কৰোঁ আজি ভিডিঅ'টোৰ মাধ্যমত এটা অতি গুৰুত্বপূৰ্ণ বিষয় জনাব পাৰিলোঁ যিটো বিষয় হয়তো বহু লোকে ভাবিও চোৱা নাই আৰু এটা কথা জানিব আমাৰ আগৰ মা দেউতাসকলে নিজৰ জীৱনটো এইবিলাক নোচোৱাকৈ পাৰ কৰিলে হয়তো এটা সুখী জীৱন যাপন পাৰ কৰিলে তাৰ মানে এইটো নহয় যে আপোনাৰ ল'ৰা ছোৱালীও কিন্তু একে হ'ব আমাৰ ভুলটো সেইখিনিতে হয় সেইটো কেতিয়াও নাভাবিব একো নোচোৱা নিচিন্তাকে শাস্ত্ৰ নমনাকে গুৰু গোসাঁই নমনাকে এটা প্ৰজন্ম মেক্সিমাম যাব পাৰে ছেকেণ্ড প্ৰজন্মৰ সেইটো সৌভাগ্য ভগৱানে নিদিয়ে এইটো প্ৰকৃতিৰ নিয়ম আশা কৰোঁ আজি ভিডিঅ'টোৰ মাধ্যমত এটা অতি গুৰুত্বপূৰ্ণ বিষয় জনাব পাৰিলোঁ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক অসমৰ চুকে কাৰণে শ্বেয়াৰ কৰক যিমানে মানুহে জানিব সিমানে বেছি উপকৃত হ'ব আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা এজন মানুহ বা এটা পৰিয়াল যদি উপকৃত হয় সেয়াটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব আমি সকলো জীয়াই আছোঁ কিয় পুণ্য অৰ্জন কৰিবলৈ পুণ্য সঞ্চয় কৰিবলৈ আৰু আপোনাৰ মোৰ জীৱনত এটা পুণ্য সংযোজন কৰিবলৈ ধন্যবাদ